আদৰৰ সঁফুৰা প্ৰদান কৰিবলৈ মই সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ কাৰ্যকৰী সভানেত্ৰী তথা অৱসৰপ্ৰাপ্ত অডিট অফিচাৰ লাৱণ্য কলিতা দত্ত বাইদেউক মই অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতেই আমাৰ বিশেষ যিখন আমি ইয়াৰ সম্বৰ্ধনা পত্ৰখন আগলৈ আনিবলৈ অনুৰোধ জনাইছোঁ। আমি এখন পত্ৰ তৈয়াৰ কৰিছোঁ বাইদেউৰ বাবে। পত্ৰখন দিয়াৰ প্ৰাক মুহূৰ্তত আমি পত্ৰখন পাঠ কৰি দিবলৈ আমাৰ ঋতুপৰ্ণা শইকীয়াক অনুৰোধ জনাইছোঁ। ধন্যবাদ। সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত সাধাৰণ জাতি সুৰক্ষা সন্মিলন অসমৰ সৌজন্যত যুৱ সাংবাদিক সন্থা অসম শিৱসাগৰ জিলা সমিতি আৰু শিৱসাগৰবাসী ৰাইজৰ সহযোগত শিৱসাগৰ বহাগী উৎসৱ উদযাপন 2025। মোহময়ী অভিনেত্ৰী সুনৃত্যশিল্পী ডক্টৰ গায়ত্ৰী মহন্তলৈ বিশিষ্ট চিত্ৰ ভাস্কৰ্য তথা আলোকচিত্ৰশিল্পী মহেন্দ্ৰনাথ কাকতি সোঁৱৰণী সমন্বয় শিল্পী বঁটা 2025। সেই সন্মানীয়া শিৱসাগৰ জিলাৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান সমন্বয় সাংস্কৃতিক গোষ্ঠী আৰু সাধাৰণ জাতি সুৰক্ষা সন্মিলন অসম কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আপোনাক জনাইছোঁ ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ অফুৰত্ন শুভকামনা আৰু আন্তৰিক অভিনন্দন। হে অসম নন্দিনী, সৃষ্টিৰ পথাৰত কৃষ্টিৰ ঢৌ তুলি তুমি অনন্যা, আপুনি অসমী আইৰ সুযোগ্য সন্তান। নাৰীৰ উত্তৰণৰ আপুনি সুন্দৰ নিদৰ্শন। দুখন ঘৰৰ গৌৰৱ সুযোগ্য জীয়াৰীৰ পৰা সুযোগ্য বোৱাৰীলৈ। ব্যস্ততাৰে ভৰা জীৱনত সমাজলৈ অৱদান আপোনাৰ অতুলনীয়। আপোনাৰ একান্ত সাধনা অধ্যাৱসায় কৰ্মস্পৃহা তথা কৰ্ম উদ্যমতাৰ ফচল আজি আপুনি জিলিকি আছে অসমৰ আকাশত ভোটাতৰা হয়। 1982 চনৰ 14 ফেব্ৰুৱাৰীৰ দিনটোত বিশ্বনাথত প্ৰথম পৃথিৱীৰ পোহৰ চাই আপুনি 1995 চনতে ৰূপালী খোজ পেলাইছিল হেঙুলীয়া পোহৰ প্ৰয়াসী হৈ নৰ্থ ইষ্ট মেগা ফেশ্বনৰ জৰিয়তে। আপোনাৰ আলোকচিত্ৰ বিদ্যমান অসমৰ বিভিন্ন আলোচনী তথা আন্তঃৰাষ্ট্ৰীয় আলোচনী ফিল্মফেয়াৰ বজাৰ আদিৰ বেটুপাতত। 1996 চনত উজলিছিল আপুনি ৰূপালী পৰ্দাত জোনবাই অভিনয় কৰি। পৰৱৰ্তী সময়ত আপুনি অভিনয় কৰিছে দেউতা দিয়া বিদায়, পলে পলে উৰে মন, জীৱন তৃষ্ণা, জুমন সুমন, দীনবন্ধু কে আদি কৰি বহুকেইখন জনপ্ৰিয় অসমীয়া ছবিত, যাৰ জৰিয়তে আজি অভিনয় জগতত আপোনাৰ খ্যাতি সোণহেৰীয়া। আপোনাৰ নৃত্য নিৰ্দেশনা গুৰু স্বৰ্গীয় পদ্মশ্ৰী যতীন গোস্বামী দেৱলৈও যাচিছোঁ একাজলি প্ৰণিপাত। আপোনাৰ পিতৃ গুৰু তথা মাতৃলৈ সেৱা নিবেদিছোঁ। আপোনাৰ স্বামীৰ সহায় সহযোগিতা তথা অৱদান সামৰি একাগ্ৰ সাধনাৰে আপুনি আকাশ চুব। অজস্ৰ শুভকামনাৰে আজি এই শুভ ক্ষণত সমন্বয় সাংস্কৃতিক গোষ্ঠী আৰু সাধাৰণ জাতি সুৰক্ষা সন্মিলন অসমৰ তৰফৰ পৰা আপোনাক সমন্বয় শিল্পী বঁটা 2025 প্ৰদান কৰিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। পৰিৱেশত আপোনাৰ অনাগত জীৱন যাত্ৰা অধিক মধুময় তথা আকাশ চোৱাৰ কামনাৰে সমন্বয় সাংস্কৃতিক গোষ্ঠী শিৱসাগৰ। ধন্যবাদ। আমাৰ দাতা পৰিয়ালৰ হৈ আমাৰ উদযাপন সমিতিৰ সভাপতি তেখেতৰ মহেন্দ্ৰনাথ কাকতিদেৱৰ সুযোগ্য সন্তান এগৰাকী নীৰৱ শিল্পী জিতেন কাকতিদেৱ, লগতে সভাপতিকো আগলৈ অকণমান আহি আমি লগতে উদযাপন সমিতিৰ বিষয়ববীয়া সকলোৱে লগ হৈ এই সম্বৰ্ধনা পত্ৰখন বাইদেউক অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ। সকলোৱে অকণ অকণ একেলগে অৱশ্যে পিছফালে অকণমান হেৰি কৰি দিয়া ওপৰত এই চাওঁ এইফালৰ পৰা কাকত দিয়া লুকাই আছে, আপুনি চাইডত দিয়ক, ধৰি দিয়ক, তলত ধৰি দিয়ক, হাতখন দিয়ক তলত।
ধন্যবাদ। অশেষ ব্যস্ততাৰ মাজতো আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ এই সন্ধিয়াটি অতি মনোমোহা কৰি তোলা অসমৰ মোহময়ী অভিনেত্ৰী ডক্টৰ গায়ত্ৰী মহন্ত বাইদেউ আমি ধন্যবাদ জনাইছোঁ উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াৰ তৰফৰ পৰা। আৰু আজি এই আমাৰ সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আয়োজিত এই 20 সংখ্যক শিৱসাগৰ বহাগী উৎসৱ স্থলীত আমি তেখেতক এই বঁটাটি প্ৰদান কৰিছোঁ। এই বঁটাটো প্ৰদান কৰি আমি নথৈ আনন্দিত হৈছোঁ আৰু আমি আজি আমাৰ লগত উপস্থিত থকা বাইদেউৰ এই সমগ্ৰ কাৰ্যসূচীটোৰ সন্দৰ্ভত তেখেতৰ অনুভৱ ব্যক্ত কৰিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। প্ৰথমে আপোনালোক সকলোলৈকে মই সেৱা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আজি বহুত কথা মনলৈ আহিছে। বহুত বছৰৰ আগতে জোনবাই বুলি এখন ভিচিডিত অভিনয় কৰিছিলোঁ জোনালী নামৰ এটা চৰিত্ৰত, আৰু সেই চৰিত্ৰটো খুব জনপ্ৰিয় হৈছিল। জোনবাইখনৰ শ্বুটিং আমি শিৱসাগৰৰ আশে পাশে ইয়াতেই কৰিছিলোঁ। আৰু এইখিনিতে এই গীত আপোনালোকৰ মনত আছে নাই বাৰু? শৰত ধুনীয়া মাজনী ঐ আকাশৰ জোনে বাই ঐ আকাশৰ জোনে বাই ঐ মৰতৰে ধুনীয়া কোন এই মৰত ধুনীয়া ককাই তি ঐ সিজনী ছোৱালী ঐ সিজনী ছোৱালী ঐ যিজনীয়ে মাতে তোক খুন বুলি ককাইতি মিচিকি হাঁহি মাৰি তিনিআলিত লগে পাই তোক। নিশ্চয় মনত আছে। আৰু এই গীতটোৰ শ্বুটিং এইখিনিতেই কৰিছিলোঁ, একদম মন্দিৰৰ সন্মুখতে গোটেই ৰাতি শ্বুটিং হৈছিলে। আজি মনত পৰি গৈছে, সেই আগৰ স্মৃতিবিলাক সজীৱ হৈ উঠিছে। বাৰু সি যি কি নহওক, সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা আজি মোক যি বঁটা প্ৰদান কৰা হ'ল, মই সেই বঁটাৰ কাৰণে যোগ্য হয়নে নহয় মই নাজানো, কিন্তু মোক আজি সেই বঁটাটি ইমান আদৰেৰে প্ৰদান কৰিছে। ময়ো অতি আনন্দৰে আৰু শ্ৰদ্ধা সহকাৰে বঁটাটি গ্ৰহণ কৰিছোঁ। আচলতে আমিবিলাক শিল্প সংস্কৃতিৰ লগত জড়িত মানুহবিলাক অল্পতুষ্ট মানে বুজি পাইছেই চাগে, অকণমানতে সন্তুষ্ট হওঁ আমি। আমাক বহুত বেছি একো নালাগে। এই যে আজি এনেকৈ মোক সন্মান জনালে, মৰম যাচিছে, অনাগত দিনবিলাকৰ মোৰ জীৱনৰ প্ৰতিটো খোজত এই সময়খিনিয়ে মোক ভাল ভাল কাম কৰিবৰ কাৰণে প্ৰেৰণা যোগাব, উৎসাহ যোগাব, জীৱনটো যাপন কৰিবৰ কাৰণে সাহস দিব। আমি ইমানতে সন্তুষ্ট। কিন্তু যোৱা কিছুদিন ধৰি এনেকুৱা কিছুমান পৰিস্থিতি হৈছে আমাৰ বিহু মঞ্চবিলাকত, যিবিলাকে আমাৰ মনত দুখ দিছে। যোৱা কিছুদিনৰ আগতে মৌচম গগৈৰ দৰে এজন শিল্পীক মঞ্চত অপমান কৰা হৈছিল। যোৱা 1 বহাগৰ দিনা আমাৰ সকলোৰে পৰিচিত দিগন্ত ভাৰতীক মঞ্চৰ পৰা নমাই দিয়া হৈছিল। আপোনালোক নিশ্চয় সকলোৱে জ্ঞাত এই কথাটোক লৈ। এইবিলাক কথাই আমাক খুব দুখ দিয়ে। আচলতে তেওঁলোকে কৈছে যে দিগন্ত দাক নমাই দিলে। আজি মই এই সুযোগটো পাইছোঁ কাৰণে এই মঞ্চৰ পৰাই কৈছোঁ,
তেওঁলোকে কৈছিলে দিগন্ত দাই জিন্স পেণ্ট পিন্ধি আছিল কাৰণে নমাই দিছিলে, কিন্তু আচলতে পেণ্টত নাই, কাপোৰ কানিত দুখ নাই, দুখটো আছে মানুহৰ মানসিকতাত, ইয়াত আছে দুখটো। এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ, সাধাৰণ কিবা এটা পোষ্ট কোনোবাই দিলে চিনাকি অচিনাকি কোনো কথাই নাই, এনেকুৱা কমেণ্ট কিছুমান দিব, ল'ৰা ছোৱালীৰ লগত একেলগে বহি মোবাইলটোত চাবলৈকে লাজ লাগে। আমাৰ অসমীয়া জাতি এনেকুৱা নাছিল আৰু নহয়ও, কিন্তু ক'ৰবাত কিবা এটা কেৰুণ হৈছে। অলপ আগতে জ্যোতিদাই কোৱাৰ নিচিনাকৈ সেইবিলাক আমি চিনাকি কৰিব লাগিব, চিনাকি কৰি আমিয়ে সিহঁতক সংশোধন কৰিব লাগিব। আৰু আমাৰ অসমীয়া ভাষাটো ইমান মৰমৰ কিছুমান শব্দ আছে, সোণ নহয়নে, বাখৰ, মৰমত আমি কিমান চেনাইকে কিমান মৰমৰ মাতেৰে মাতো আমি, কলিজা, সোণটো, নহয়নে বাৰু? কিন্তু সেইবিলাক শব্দ আজিকালি আমাৰ নৱপ্ৰজন্মৰ মাজত খুব কমেইহে ব্যৱহাৰ কৰে। তাৰ বিপৰীতে সেই ছ'চিয়েল মিডিয়াত কিবা এটা মই কৈছোঁ নহয়, পষ্টটো দিয়াৰ লগে লগে এনেকুৱা কিছুমান শব্দ ব্যৱহাৰ কৰি পেলাই গালি গালাজ আৰম্ভ হয়, মানে কোনেও কাকো সহ্যই কৰিব নোৱাৰে। এইটো কিহৰ কাৰণে হৈছে? এইটো খুব বেয়া হৈছে আৰু আশা কৰিছোঁ এইবিলাক নাইকিয়া হ'ব। আৰু এই বিহু মঞ্চৰ পৰাই মই সকলোকে আহ্বান জনাইছোঁ, আমাৰ জাতিটো সঁচাকৈ অতি সুস্থ সবল এটা জাতি, অতিথিপৰায়ণ জাতি বুলি আমাৰ পৰিচয় আছে। গতিকে আমি যাতে আমাৰ কৃষ্টি সংস্কৃতি পৰম্পৰা, বিহু মানে কেৱল মঞ্চতেই নহয়, মঞ্চত গান নাচ এয়াই বিহু নহয়, বিহু মানে আমাৰ পৰম্পৰা। আমি যে জ্যেষ্ঠসকলক যে শ্ৰদ্ধা কৰোঁ, সেৱা কৰোঁ, আজি যে মোক এওঁলোকে আমন্ত্ৰণ কৰি আনি মৰম যাচিছে, এই আমাৰ পৰম্পৰা। আমাৰ জাতিটো এনেকৈ জীয়াই ৰাখিব লাগিব আমি। গতিকে বিশেষ কথা নকওঁ, কুশলদাকে আদি কৰি সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ প্ৰত্যেকজন সদস্য কৰ্মকৰ্তালৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোক এই বঁটাৰ কাৰণে আপোনালোকে বিবেচিত কৰিলে, তাৰ কাৰণে মই চিৰকৃতজ্ঞ হৈ ৰ'ম আপোনালোকৰ ওচৰত। আৰু এই বঁটাটি প্ৰদান কৰা প্ৰয়াত মহেন্দ্ৰনাথ কাকতি দেৱৰ পৰিয়ালবৰ্গলৈ মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আমাৰ উঠি অহা প্ৰজন্মৰ অন্যতম এগৰাকী জনপ্ৰিয় অভিনেত্ৰী, তেওঁলৈ মই বহুত মৰম যাচিছোঁ আৰু জ্যোতিদাক বহুত বছৰৰ পিছত পাইছোঁ, খুব ভাল লাগিছে। জ্যোতিদা বহুত পুৰণা চিনাকি, জ্যোতিদাৰ লগত আমাৰ সম্পৰ্ক বহুত পুৰণি আৰু আজি বহুত বছৰৰ পিছত জ্যোতিদাক পাইছোঁ। এই বঁটাটি প্ৰদান কৰা অনুষ্ঠানত জ্যোতিদাকো লগ পাইছোঁ, সঁচাকৈ মই খুব গৌৰৱ অনুভৱ কৰিছোঁ। সকলোলৈকে পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। এনেকৈ আমি জীয়াই থাকিব লাগিব ইজনে সিজনৰ মৰমৰ মাজত, নহয় জানো? বহুত ধন্যবাদ। বিহু এটা ৰাতি দুপৰলে সৰু চৰা লাহতি কাটি সুতালাহি সৰু চৰা লাহতি কালৈনো তই বিহুৱান বলি চম্পা লাহতি ঐ হয় কি নহয়, হয় কি নহয়, হয়। চম্পা লয়া গা ঘেলাও, ঘিলা লয়া মূৰ মেলাও, চম্পা লয়া গা ঘেলাও, ঘিলা লয়া মূৰ মেলাও, আকৌ চম্পা লাহতি ঐ হয় কি নহয়, হয় কি নহয়, হয়। ধন্যবাদ। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ শ্ৰদ্ধাৰ অভিনেত্ৰী ডক্টৰ গায়ত্ৰী মহন্ত বাইদেউক, আজি আমাক ইমানকণ সময় দি উৎসাহ আৰু প্ৰেৰণা দিয়াৰ বাবে। আমাৰ অনুষ্ঠানটি ৰূপালী জয়ন্তী বৰ্ষলৈ আগমন কৰিছে আৰু 4টি বসন্তৰ পাছতেই আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত ল'ম।
এতিয়া আমি আমাৰ সকলো অতিথিকে আমাৰ তলত অতিথি গৃহত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। বিষয়ববীয়াসকলক আগবঢ়াই নিবলৈ অনুৰোধ জনাইছোঁ।